নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আমাৰ যে নেক্সট টিচাৰ কেনেকৈ ট্ৰান্সফাৰ হ'ব, কেনেকৈ নিযুক্তি হ'ব, সেইটোৰ ওপৰত এটা বহুত ইম্পৰ্টেণ্ট এটা কথা কৈছে। তো এই গোটেই কথাকেইটা আমি শুনিম আৰু ডিছকাছ কৰিম আপকামিং ভিডিঅ'জ। তো আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আমি শুনি লওঁ বলক। কেতিয়াবা আমি যিকোনো সভালৈ গ'লে চাউথ চালমাৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ মাতৃসকলে আমাক ৰাজনৈতিক, মানসিক, সামাজিক মাধ্যম, হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো, আমাক ট্ৰান্সফাৰ কৰক। তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ, কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে চাউথ চালমাৰাটো আমি শিক্ষক দিব লাগিব, ধুবুৰীতো শিক্ষক দিব লাগিব, বৰপেটাতো আমি শিক্ষক দিব লাগিব, আমি গোৱালপাৰাতো শিক্ষক দিব লাগিব, চিৰাঙতো আমি শিক্ষক দিব লাগিব, পশ্চিম কাৰ্বি আংলঙতো আমি শিক্ষক দিব লাগিব, কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব। আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব, আনখন অসম পিছ পৰি থাকিব। ইয়াৰ সমাধান কি হ'ব পাৰে? মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক, যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয়, গুৰুচৰণ কলেজ, কটন কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ ৩,০০০ প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ ল'ৰাই তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকে পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকে থাকিব পাৰিম। বাকী ৩০,০০০ স্কুল আজিৰ নিয়মত চলত ৩,০০০খন স্কুলত ছেপাৰেটলি বাই ইণ্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা ছেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে চাউথ চালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব, কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট, স্কুল বিকাম দা কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হলে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহব, নিযুক্তি হব সেই বিদ্যালয়খনৰ বিপৰীতেহে ল'ৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দেট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম। কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে।
instead of district being a cadre, we should create school cadre. আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব, যেনেকে অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয়, আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে। লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো, কাৰণ ৰেগুলেশ্যন থাকিব, নৰ্মছ থাকিব। আৰু অংগনবাদীত যেনেকে হায়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হলেও দিবই লাগে, তেনেকে আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হায়েষ্ট ষ্টুডেণ্টজনে পাব। But that can be advertised by the school also. It is not required that this advertise has to be only from Director of Elementary Education. তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব। সাউথ সালমাৰাত কেতিয়া ইণ্টাৰভিউ ওলালে, কেতিয়া ইণ্টাৰভিউ শেষ হ'ল কোনেও গমো নাপাব, আৰু সাউথ সালমাৰাৰ ষ্টুডেণ্টেও তিনচুকীয়াৰ বিষয়ে গমো নাপাব। Everybody will remain concerned about their own locality, own school and own district. Merit will be the priority. Meritor লগত আমি কম্প্ৰমাইজ নকৰো, কিন্তু আবেদন কৰা স্কুলখিনিৰ ভিতৰত আটাইতকৈ যিজন হায়েষ্ট মেৰিটেৰিয়া ষ্টুডেণ্ট আমি তেওঁক দিম। টেট লাগিবই, আদাৰ ক্ৰাইটেৰিয়া উইল ৰিমেইন সেম, কিন্তু শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব। অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো। মই ভাবো